হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ঠিকেই আছে। মই মোৰ চেনেল চাইনাছ কিটচেনলৈ আপোনালোকক স্বাগতম জনালোঁ। Hi friends, welcome to my channel China's Kitchen. আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু ঘৰতে আছে। সেয়েহে মই আজি এটা নতুন ৰেচিপি লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'লোহি। ৰেচিপিটো হৈছে লিচুৰ পুডিং। য়েছ, বহুত টেষ্টি হয় খাবৰ বাবে আৰু আমাক বেছি বস্তুৰ প্ৰয়োজনো নহয়। সেয়েহে কেনেকেনো মই আজি লিচুৰ পুডিং বনালোঁ তাকে চাওঁ আহক। আমাৰ লিচুৰ পুডিং বনাবৰ বাবে দৰকাৰী সামগ্ৰীকেইটা হৈছে, ইয়াতে মই লিচু লৈছোঁ। লিচুখিনি মই ধুনীয়াকৈ বাকলিটো এৰুৱাই পেলাই গুটিটো এৰুৱাই লৈছোঁ। আৰু ইয়াতে মই লৈছোঁ চাইনা গ্ৰাছ। চাইনা গ্ৰাছ মই 400 গ্ৰাম লৈছোঁ। আৰু ইয়াত মই লৈছোঁ চেনি। এতিয়া আমি চাইনা গ্ৰাছটো অলপ সময়ৰ বাবে আমি তিয়াই দিম। অকণমান সময়ৰ বাবে আমি তিয়াই ৰাখিম। আৰু এটা মিক্সাৰ গ্ৰাইণ্ডাৰ লৈ পেলাই আমি যোনখিনি লিচু লৈছোঁ সেই লিচুখিনি আমি মিক্সিত মাৰি ল'ম। এয়া মই লিচুখিনি মিক্সিত মাৰি ল'লোঁ এইদৰে। এতিয়া আমি এখন চাকনিৰে এইখিনি আমি চাকি ল'ম। যিহেতু সীতাখিনি থাকে সেয়েহে আমি লিচুখিনি চাকি ল'ম। এয়া এইদৰে চাকি ল'ব। এয়া ধুনীয়াকৈ আমাৰ লিচুৰ যোনখিনি জুচ হয় সেইখিনি ওলাই আহিলে। এতিয়া আমি এনেকুৱা পাত্ৰ এটা লৈ লৈছোঁ। পাত্ৰটোত আমি 1.5 কাপ পানী দি দিলোঁ। আৰু পানীখিনিত এতিয়া আমি যোনখিনি চেনি লৈছিলোঁ সেই চেনিখিনি ইয়াত দি দিম। আৰু চেনিখিনি গলাই ল'ম। আমাৰ যোনখিনি চেনি হয় সেইখিনি গলি গ'ল। এতিয়া আমি ইয়াত যোনখিনি চাইনা গ্ৰাছ ভিজাই থৈছিলোঁ সেইখিনি ইয়াত দি দিম। আৰু চাইনা গ্ৰাছখিনি আমি যেতিয়ালৈকে গলি নাযায় তেতিয়ালৈকে আমি লৰাই থাকিম। এয়া আমাৰ যোনখিনি চাইনা গ্ৰাছ হয় সেইখিনি অলম'ষ্ট ডিজল্ভ হৈ গ'ল। আমি এতিয়া ইয়াত যোনখিনি লিচুৰ জুচ মই উলিয়াই থৈছিলোঁ সেইখিনি ইয়াত দি দিম। আমাৰ যোনখিনি ডায়েট কনচিয়াছ সকলো মানুহ আছে তেওঁলোকে এইটো খাব পাৰে, কাৰণ যোনটো চাইনা গ্ৰাছ আগাৰ এইটো কেলৰিজ একদম কণ্টেইন নকৰে। আৰু যোনটো লিচু হয় সেইটো ভিটামিন চি, ভিটামিন বি থাকে। তো ইট ইজ ভেৰি হেল্ডি। আপোনালোকে এইটো ট্ৰাই কৰিব পাৰে। এতিয়া আমি আকৌ এটা বইল অহালৈকে এইটো আমাৰ যোনখিনি মিক্সচাৰ হয় সেইখিনি আমি ৰাখি দিম। এয়া আমাৰ মিশ্ৰণটো ৰেডি হৈ গ'ল আৰু আমি গেছৰ ফ্লেমটো অফ কৰি দিলোঁ। এতিয়া আমি যোনখিনি মিশ্ৰণ হয় সেইখিনি আমি এটা বাতিত উলিয়াই ল'ম। আমি এনেকুৱা বাতি দুটাত লিচুটো গুটিটো এৰুৱাই পেলাই এনেদৰে এৰুৱাই ল'লোঁ। মই লৈ পেলাই এনেকৈ দি ল'লোঁ। এতিয়া আমি যোনখিনি মিশ্ৰণ তৈয়াৰ কৰিছিলোঁ সেইখিনি ইয়াত দি দিম।
আৰু এতিয়া এইখিনি আমি 3 ঘণ্টা মানৰ বাবে ফ্ৰিজত ৰাখি দিম এয়া আমাৰ ৰেফ্ৰিজাৰেট কৰাৰ পাছত পুডিংটো ৰেডি হৈ গ'ল এতিয়া আমি পুডিংটো এখন চুৰিৰ সহায়ত কাষকেইটা এইদৰে এৰুৱাই ল'ম আৰু এখন প্লেট লৈ ল'ম প্লেটখনত আমি আমাৰ পুডিংটো উলিয়াই ল'ম এয়া দেখিছেনে মোৰ পুডিংটো ওলাই গ'ল এতিয়া আমি অকণমান লিচু লৈ লৈছোঁ লিচু অকণমান ওপৰত দি দিছোঁ খুব টেষ্টি হয় খাবৰ বাবে আৰু লিচুটো আমাৰ প্ৰায়ভাগৰে ফেভৰেট হয় তো আপোনালোকে এনেদৰে ট্ৰাই কৰিবচোন খুব ইজি হয় বনাবৰ বাবেও আৰু গৰম দিনত খাই ভাল লাগে ঠাণ্ডা ঠাণ্ডা সেয়েহে আপোনালোকে এই ৰেচিপিটো ট্ৰাই কৰিব এতিয়া মই আপোনালোকক মোৰ যোনটো পুডিং হয় সেইটো কাটি দেখুৱাইছোঁ এয়া চাওক কি ধুনীয়াকৈ কাট খাই আহিছে এয়া আপোনালোকে দেখিছে খুব ধুনীয়া হয় খাবৰ বাবে আপোনালোকে ট্ৰাই কৰিব আৰু ট্ৰাই কৰি পেলাই মোক জনাবচোন কেনেকুৱা পালে ৰেচিপিটো ধন্যবাদ ভিডিঅ'টো কেনে পালে মোক জনাবচোন আৰু যদিও ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে মোৰ চেনেলটো লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ